তোমালোকৰ লগত এটা কথা পাতিম। অৱশ্যে কথা নহয়, এটা কাহিনী। কাহিনীটো নতুন নহয়। সেই যে মনত পৰিছেনে বাৰবুজানী, বিতুৰ মাক আৰু সেই পল্লৱৰ মাক, সেই যে কাজিয়াখন, তাৰ পিছৰ অকণমান কথা আপোনালোকক ক'ম। সেই ল'ৰাজন দেখিছে, সি বিতু, চিনি পাইছেনে? সেই যে বাৰবুজানীৰ ল'ৰাটো, সেয়া এতিয়া বাপেকে গালি পাৰি আছে। আৰু বাৰবুজানী বাপেকৰ ওচৰতে আছে। বিতু এতিয়া পঢ়া শুনা খুব বেয়া চলি আছে। তাৰ এতিয়া পঢ়া শুনাত মুঠেই ৰাপ নাই। কিন্তু সৰুতে পৰীক্ষাবোৰত ইমান নম্বৰ পোৱা ল'ৰাটো এতিয়া কিতাপ দেখিলে খং উঠে কিয়? আচলতে এতিয়া বিজ্ঞান, অংক, ইংৰাজী এইবোৰ একোৱেই বুজি নাপায়। সি এতিয়া ক্লাছ 10ত, 8লৈকে সি পৰীক্ষাবোৰত ভালেই নম্বৰ পাই আছিল। অৱশ্যে নম্বৰ পালেও সি কোনো এটা বিষয়ে পঢ়ি ভাল নাপাইছিল, কাৰণ সি কথাবোৰ বুজি পোৱা নাছিল। সি মাথো স্কুলৰ আৰু টিউচনৰ 4টা নোটবোৰ কষ্ট কৰি মুখস্থ কৰিছিল। 9 পোৱাৰ পিছতে বিষয়বোৰ, বিশেষকৈ অংক, বিজ্ঞান, ইংৰাজী আৰু টান হৈ পৰিল। সি বুজিও নোপোৱা হ'ল আৰু মুখস্থ কৰিব নোৱাৰা হ'ল। তাৰ পিছৰ পৰা তাৰ কিতাপ দেখিলে খং উঠে। সি কিতাপৰ টেবুলত বহিবলৈ ইচ্ছা নকৰে। বহিলেও খুচুক খাচাক কৰি সময় পাৰ কৰে। পুতেকৰ পঢ়া শুনা অধোগতি দেখি বাপেকৰ দুশ্চিন্তা বাঢ়িবলৈ ধৰিলে। কিন্তু বাৰবুজানীৰ কথা বেলেগ। বাৰবুজানীৰ নিজৰ পুতেকক লৈ যিমান চিন্তা বাঢ়িছিল, তাতোতকৈ চিন্তা বাঢ়িছিল যে নিজৰ সন্মান হেৰাই যাব নেকি। পল্লৱৰ মাকে তেওঁৰ চোতালতে যি ধৰণে দম্ভালি মাৰি গৈছিল, সেই কথাই তেওঁক অনবৰতে কাঁইতে পিন্ধাৰ দৰে পিন্ধিয়ে থাকে। এইটো কথাও সঁচা যে বিতুক দামী স্কুলত পঢ়ুৱাই বাৰবুজানীৰ অহংকাৰ হৈছিল। দুখীয়া ল'ৰা-ছোৱালী পঢ়া স্কুল আৰু সেই ল'ৰা-ছোৱালীবোৰক অৱজ্ঞা কৰিছিল। বহুত টকা পইচা খৰচ কৰি বিতুক পঢ়ুৱাই আনি ডাঙৰ মানুহ কৰাৰ পিছত শত্ৰুক হাঁহিবলৈ তেওঁ অপেক্ষা কৰি আছিল। কিন্তু কথাখিনি যেন ওলোটা হ'বলৈ গৈ আছে। ইফালে দেউতাকে বিতুক সেইবোৰ স্কুলত পঢ়ুৱাবলৈ ইচ্ছা কৰা নাছিল। তেওঁলোক ধনী মানুহো নাছিল। এইবোৰ কথালৈ তেওঁলোকৰ ঘৰত অশান্তি বাঢ়ি গৈছিল। বাৰবুজানী এতিয়া কোনোফালে মাত দিব নোৱাৰা অৱস্থাত পৰিল। সেয়া দেখিছেনে? বাপেকে বিতুক গালি পাৰি আছে আৰু মাকে এতিয়া ওচৰতে ৰৈ চাই আছে। ঘৰখনৰ অশান্তিৰ কাৰণ বিতু নিজেই, সি বুজি পায়। কিন্তু সি কৰিব কি? গালি শুনি শুনি অতিষ্ঠ লাগে আৰু কিমান গালি শুনি থাকিব। সেইবাবে সি চাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছে। সি আজি স্কুল নাযায়। কিন্তু ক'ত যাব সেইটোও ঠিক নাই। সি চাইকেল চলাই আহি আছে। আহি পলাশগুৰি গাঁও পালেহি। সেই গাঁওখন সিহঁতৰ গাঁৱৰ পৰা 4 কিলোমিটাৰমান দূৰত হ'ব। গাঁওখনৰ ৰাস্তাবোৰ অলপ চিনাকি হ'লেও গাঁওখনৰ মানুহবোৰ তাৰ অচিনাকি। গাঁওখনৰ মানুহবোৰ সিহঁতৰ গাঁৱতকৈ দুখীয়া যেন দেখিলে। হঠাতে এঘৰ মানুহৰ চোতালত এজন মানুহে এজনী ছোৱালীক বৰ নিৰ্মমভাৱে মাৰপিট কৰি থকা দেখিলে। যে ছোৱালীজনীৰ যন্ত্ৰণাত এনেকুৱা আৰ্তনাদ কৰি থকা দেখিলে যে বিতুৱে হিতাহিত জ্ঞান হেৰুৱাই পেলালে। তাৰ প্ৰচণ্ড গোচাত মানুহজন বাগৰি পৰাৰ পিছত সি সম্বিত ঘূৰাই পালে। সি তেতিয়াহে গম পালে যে সি চাইকেলৰ ওপৰত নাই। কেনেকৈ কি হৈ গ'ল সি একো গমকে নাপালে। মানুহজন মাটিৰ পৰা উঠিব পৰা নাই। তেওঁৰ মুখত তেজ। কিন্তু বিতুৰ প্ৰচণ্ড শক্তি ক'ৰ পৰা আহিল? তাৰ ভয় লাগিল। মানুহজনক মাটিৰ পৰা উঠাই দিব নে নিদিব ভাবি থাকোঁতেই সেই সৰু ছোৱালীজনীয়ে তাৰ ভৰি দুখন সাৱটি ধৰিলে। যেন সেই মুহূৰ্তত সি আহি নোপোৱা হ'লে তাইৰ জীৱনে শেষ হ'লহেঁতেন। তাৰ পিছতে তাই বিতুক অনুৰোধ কৰিলে যে সি যেন তাইক স্কুলত থৈ আহে। ছোৱালীজনীৰ মাকো বিতুৰ ওচৰত কৃতজ্ঞ হ'ল। ছোৱালীজনী আৰু মাকৰ প্ৰতি হঠাতে বিতুৰ কিবা এটা মৰম লাগি গ'ল। তৎক্ষণাত যেন তেওঁলোক আপোন হৈ পৰিল। লগতে তেওঁলোকক ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ কৰিব পাৰি তেওঁলোকৰ ওচৰত নিজকে হিৰ' যেন লাগিল। সি ছোৱালীজনীক স্কুললৈ নিবলৈ বুলি চাইকেলত তুলি ল'লে। প্ৰথমতে নামটো সুধিলে। আকৌ সুধিলে, তোমাক যে মাৰপিট কৰিছিল সেইজন তোমাৰ নিশ্চয় দেউতাৰা? ছোৱালীজনীয়ে ক'লে, হয়। বিতুৱে ছোৱালীজনীক গোটেই কথাবোৰ সুধিলে। ছোৱালীজনীয়ে এফালৰ পৰা কৈ গ'ল, আজি তুমি নহা হ'লে দেউতাই মোক মাৰি পেলালেহেঁতেন। দেউতাই মোক টাউনৰ মানুহ এঘৰত থ'বলৈ বিচাৰি আছে। তাত বোলে মই কাম কৰিব লাগিব আৰু সিহঁতে হেনো মোক পঢ়ুৱাব।
মই কিয় লোকৰ ঘৰত চাকৰ হ'বলৈ যাম? মই নাযাওঁ বুলি কৈ আছোঁ। মায়ে মোক নপঠায়, কিন্তু দেউতাই নেৰে, দেউতাক টকা লাগে। দেউতাই মদ খায় আৰু মদ খোৱা টকাৰ বিচাৰিয়ে দেউতাই মোক লোকৰ ঘৰত থ'বলৈ বিচাৰিছে। মই শপত খাইছোঁ, মই কেতিয়াও লোকৰ ঘৰত নাযাওঁ। মই ভালকৈ পঢ়ি ডাক্তৰ হ'ম আৰু ডাক্তৰ হৈ মই মাৰ দুখ আঁতৰ কৰিম। কিন্তু এতিয়া দেখিছানে, দেউতাই আজি হঠাতে মোক নিবলৈ জোৰ জবস্তি কৰিছে। মই নাযাওঁ বুলি কৈছোঁ আৰু দেউতাই মোক এনেকৈ মাৰি আছে। কথাখিনি শুনি বিতু আচৰিত হ'ল। প্ৰথম কথা, বাপেকে যে মদ খাবলৈ টকা ঘটিবৰ কাৰণে ইমান সৰু ছোৱালী এজনীক লোকৰ ঘৰত চাকত হ'বলৈ দিব পাৰেনে? এইবোৰ কথা সি ভাবিবই পোৱা নাছিল। আনফালে ছোৱালীজনীৰ দৃঢ়মনা মনটো দেখিও সি আচৰিত হ'ল। ইমানখিনি ঘটনাৰ পিছতো তাই স্কুল যাবলৈ সাজু হ'ল। অৰ্থাৎ তাই যেন পঢ়া-শুনাৰ বাহিৰে এই মুহূৰ্তত আৰু একো ভাবিব পৰা নাই। ছোৱালীজনীয়ে হঠাতে বিতুক সুধিলে, তুমি আগলৈ কি হ'বা? বিতুৱে থতমত খালে। সি কি হ'ব? সি ইঞ্জিনিয়াৰ হ'ব নে ডাক্তৰ হ'ব? সেইবোৰ কথাটো সি ভবাই নাই। ভৱিষ্যতলৈ যে কিবা এটা কৰি খাই জীয়াই থাকিব লাগিব, সেই কথাটো সি ভবা নাই। ইফালে সিহঁত ধনী মানুহো নহয়। তাৰ দেউতাকে বিভিন্ন ধৰণৰ কাম-কাজ কৰি ঘৰখন যেনে তেনে চলাই আছে মাথো। মাকে ফুপ জহি মাৰিহে দামী স্কুলত পঢ়ুৱাই আছে। সি একো নামতা দেখি ছোৱালীজনীয়ে আকৌ সুধিলে, তুমি কি হ'বা? বিতু নিমাত। তেতিয়া ছোৱালীজনীয়ে ক'লে, তুমি পুলিচ হ'বা। তোমাৰ বহুত শক্তি আছে। তুমি বহুত ভালো। তুমি আজি যিদৰে মোক ৰক্ষা কৰিলা, তুমি পুলিচ হ'লে আমাৰ দেউতাৰ দৰে মদাহীবোৰে নিজৰ ঘৈণীয়েকহঁতক অত্যাচাৰ কৰিবলৈ ভয় কৰিব। আজিৰ পৰা মোৰ ভয় কমি গ'ল। তোমাৰ ফোন নম্বৰটো দিয়া। দেউতাই হুলস্থুল কৰিলে তোমালৈ ফোন কৰিম। ছোৱালীজনীয়ে তাৰ ফোন নম্বৰটো ল'লে। আকৌ লগ পোৱা কথা কৈ স্কুললৈ দৌৰ মাৰিলে। বিতুৰ মনটো হিমালয় পৰ্বতৰ দৰে গধুৰ হৈ পৰিল। বিতু ঘৰলৈ ঘূৰি আহিল। সি যেন জীৱনত প্ৰথমবাৰৰ বাবে এটা পৰীক্ষাত উত্তীৰ্ণ হ'ল। সি ঘোচা মাৰি মানুহ বগাই দিব পৰা হ'ল। এৰা, সি পুলিচ অফিচাৰ হ'ব। পুলিচ অফিচাৰ হ'ব নোৱাৰিলেও সি এটা পুলিচ হ'ব নোৱাৰিব কিয়? বলিন ছাৰে কোৱা কথা মনত পৰিল। 9-10ৰ অংক বিজ্ঞান কিতাপকেইখন ভালদৰে শিকিলে আৰু দৌৰিব পাৰিলে অন্ততঃ পুলিচৰ চাকৰি এটা যোগাৰ কৰিব পাৰি। তাৰ মনটো আৰু বহল হৈ গ'ল। সি ভাবিলে, ইমানলৈকে যি হৈ গ'ল তাত দেখোন তাৰ একো লোকচানেই নহ'ল। সি আজি ভাল ল'ৰাৰ দৰে স্কুললৈ যোৱা হ'লে এজনী ছোৱালীৰ বাস্তৱ জীৱনৰ ছবি এখন দেখা পালেহেঁতেন জানো? ইফালে ইমান টকা পইচা খৰচ কৰি পঢ়োৱাৰ পিছতো যদি সি স্কুল যাবলৈ ইচ্ছা নকৰে, তেতিয়াহ'লে দেউতাকৰ কিয় বাৰু খং নুঠিব? সি আহি তাৰ কোঠাৰ সন্মুখ পালেহি। দেখিলে তাৰ কিতাপবোৰ মাটিত থান-বান হৈ পৰি আছে। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এয়া তাৰ দেউতাকে কৰিছে। তাৰ একো বেয়া নালাগিল। সি কিতাপখিনি সামৰিবলৈ ধৰিলে। আনদিনা হোৱা হ'লে মাকেই এই কামটো কৰিলেহেঁতেন। আজি মাকৰো বহুত খং উঠিছে। তাৰ মাকজনীলৈ মৰম লাগিল। মাকজনী অৱশ্যে ফিতাহী আৰু দন্দুৰিতিয়া হয়। কিন্তু সেইবুলি নিজৰ মাকক সি আনৰ ওচৰত হাৰি যাবলৈ দিবনে? কাইলৈৰ পৰা তাৰ মাকৰ ফিতাহী আৰু বঢ়াব। সি দৃঢ় হ'ল।